আপুনি কেতিয়াবা সপোনত ভগৱানক দেখিছেনে? সপোনত ভগৱানক দেখিলে জীৱনত সাংঘাতিক পৰিৱৰ্তন হোৱাৰ ইংগিত দিয়ে। হয়তো সেয়া বৃহৎ আৰ্থিক লাভৰ সংকেতো হ'ব পাৰে বা চাকৰিৰ সম্ভেতো হ'ব পাৰে। আপোনাৰ প্ৰিয় দেৱতা বা আপুনি বিশ্বাস কৰা কোনো দেৱতা আপোনাৰ সপোনত দেখা দিছেনে? যদি হয় তেন্তে এই ভিডিঅ'টো আপোনাৰ বাবে। আজি আমি আপোনালোকক ক'ম যে এজন ব্যক্তিয়ে সপোনত ঈশ্বৰক দেখিলে কি উপকাৰ পায় আৰু এনে সপোন দেখাৰ পিছত কি কৰিব লাগে। কোৱা হয় যে সপোনৰ জৰিয়তে আমি আমাৰ মনত লুকাই থকা কামনাবোৰ দেখিবলৈ পাওঁ। কেনে ধৰণৰ সপোন আহিব সেয়া আমাৰ নিয়ন্ত্ৰণত নাই। কেতিয়াবা সপোনবোৰ অৰ্থহীন, কেতিয়াবা তাৰ মাজত গভীৰ অৰ্থ, ঐশ্বৰিক বাৰ্তাও লুকাই থাকে। প্ৰাচীন গ্ৰন্থ আৰু পুৰাণত সপোনক গুৰুত্বপূৰ্ণ বুলি গণ্য কৰা হৈছে আৰু বিভিন্ন বস্তুৰ দেখাৰ বিভিন্ন অৰ্থ দিয়া হৈছে। ঋগ্বেদ আৰু অথৰ্ববেদতো সপোন আৰু জীৱনত ইয়াৰ প্ৰভাৱৰ ওপৰত সম্পূৰ্ণ অধ্যায় দিয়া হৈছে। এফালে সপোনক মায়া আৰু ব্ৰহ্মৰ খেল বুলি ধৰা হয়, আনফালে সপোনক ভগৱানৰ দ্বাৰা ভৱিষ্যতৰ পৰিঘটনাৰ পূৰ্ব তথ্য দিয়া বুলিও বিশ্বাস কৰা হয়। সংকটৰ সময়ত আমি প্ৰায়ে ঈশ্বৰক স্মৰণ কৰি মন্দিৰলৈ যাওঁ। যদিও মন্দিৰত ঈশ্বৰক দেখাটো সহজ, তথাপিও মানুহে ঈশ্বৰক ব্যক্তিগতভাৱে দেখাৰ ইচ্ছা কৰে। আপুনি নিশ্চয় উপলব্ধি কৰিছে যে সপোনত আমি ঘৰ, গছ-গছনি, মানুহ, জীৱ-জন্তু, চৰাই, বয়োজ্যেষ্ঠ, আনকি মন্দিৰৰ দৃশ্যও দেখিবলৈ পাওঁ। কিন্তু মন্দিৰত উপস্থিত থকা ঈশ্বৰক দেখাটো সহজ নহয়। আমি মন্দিৰ, ইয়াৰ লগত জড়িত বস্তু, পূজা, আবৃত্তি, মন্ত্ৰ আৰু আৰতিও দেখিবলৈ পাওঁ। কিন্তু ঈশ্বৰক দেখাটো সহজ নহয়। প্ৰকৃত বিশ্বাস আৰু ভক্তিত ঈশ্বৰ সন্তুষ্ট হ'ব পাৰে, কিন্তু তেওঁৰ দৃষ্টি তেতিয়াহে সম্ভৱ যেতিয়া আমাৰ পাপ মুক্ত হয়। প্ৰাচীন কালত ভগৱানক ব্যক্তিগতভাৱে দেখাৰ বাবে উপবাস, তপস্যা আৰু জপ কৰা হৈছিল। মহাভাৰত, ৰামায়ণ আদি প্ৰাচীন গ্ৰন্থত এই তপস্যাৰ উল্লেখ আছে, যিবোৰ ঈশ্বৰক সন্তুষ্ট কৰিবলৈ ব্যৱহাৰ কৰা হৈছিল। কিন্তু এই তপস্যাবোৰ সাধাৰণ নাছিল। বছৰ বছৰ ধৰি চলি থকা কঠোৰতম তপস্যা কেৱল আচৰিত ক্ষমতাৰে সমৃদ্ধ ব্যক্তিয়েহে কৰিব পাৰিছিল। অৱশ্যে আজিৰ কলিযুগত সাধাৰণ পৰিশ্ৰমেৰেও ভগৱানক দেখা পোৱা যায়। সপোনত ভগৱান আহি আবিৰ্ভাৱ হোৱা সম্ভৱ, কিন্তু সেয়া কেৱল সৎ লোকৰ বাবেহে সম্ভৱ। ইয়াৰ বাবে আপুনি প্ৰতিদিনে ব্ৰহ্ম মুহূৰ্তত ঈশ্বৰৰ ধ্যান কৰি তেওঁৰ ৰূপ কল্পনা কৰি অবিৰত প্ৰচেষ্টা চলাই থাকিব লাগে। সপোনত যদি কোনোবাই কুলদেৱী বা কুল দেৱতাক দেখা পায়, তেন্তে ইয়াক অতি শুভ বুলি গণ্য কৰা হয়। ইয়াৰ ফলত জীৱনত সুখ, সমৃদ্ধি আৰু ধন সম্পত্তিৰ সৃষ্টি হয়। ভগৱানে আমাক পৰীক্ষা কৰে, ঠিক যেনেকৈ ঘৰৰ বয়োজ্যেষ্ঠসকলে আমাক ভুল কৰিলে বাধা দিয়ে বা শুধৰাই দিয়ে। সময় আহিলে ঈশ্বৰে আমাক সঠিক পথ দেখুৱাই আমাৰ সমস্যা সমাধান কৰে। সপোনত বিভিন্ন দেৱ-দেৱী দেখিলে বিভিন্ন চিন পোৱা যায়। মা লক্ষ্মী বা বিষ্ণুক দেখিলে ই আৰ্থিক লাভৰ চিন দিয়ে। দুয়োজনক একেলগে দেখিলে ই বৈবাহিক জীৱনৰ সৈতে জড়িত শুভ পৰিঘটনাৰ ইংগিত দিয়ে। মা সৰস্বতীক দেখিলে জ্ঞান আৰু চাকৰিৰ সমন্বয় হয়। মাতৃৰ দৰ্শন হলে শক্তি আৰু ধনাত্মক শক্তিৰ সঞ্চাৰ হয়। ভগৱান কৃষ্ণক সপোনত দেখিলে সন্মান আৰু খ্যাতি লাভ হয়। হনুমানক দেখিলে অসুবিধা আৰু সমস্যাৰ ওপৰত জয় হয়। মহাদেৱ সপোনত দেখা মানে বুজায় যে ৰোগৰ পৰা মুক্তি পাবলৈ গৈ আছে। যদি আপুনিও সপোনত দেৱ-দেৱী দেখা পায়, তেন্তে এয়া অতি শুভ। আমি ঈশ্বৰৰ ওপৰত বিশ্বাস ৰাখিব লাগে আৰু তেওঁক অবিৰতভাৱে উপাসনা কৰা উচিত। ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব, কমেণ্টত জয় শ্ৰীকৃষ্ণ লিখক আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।